এয়া ভেবেলি লতা আৰু নৰসিংহ এয়া দেখিছানে একদম। নমস্কাৰ সকলোকে। আজি সানডে স্পেচিয়েল কি বনাম জানেনে? এইফালে মাছ আৰু বন্ধাকবি, মাছে বন্ধাকবিয়ে আৰু মাটি দালিয়ে বনাম। আপোনালোকে বাৰু খাই পাইছেনে নে জনাব। মই কিন্তু খাবলৈ খুব ভাল পাওঁ। এইফালে বন্ধাকবি আলু কাটি পিনে ৰেডি। তাৰপাছতে মাছখিনি ভাজি লৈছোঁ। মাছখিনি ইয়াতে কাৱৈ মাছ আছে আৰু শ'ল মাছ আৰু গৰৈ মাছ, মানে কালি মায়ে যিহেতুকে খাল সিঁচিছিলে। এয়া মাটি দালি দেখিছে নহয়, একদম পুৰা গৰম গৰম ধোঁৱা ওলাই আছে। মানে মাটি দালিখিনি মই আগতীয়াকৈ এইফালে আকৌ বজাৰৰ পৰা মাছ আনিছিলে, মাছখিনি ধুনীয়াকৈ ভাজি মেলি আগতে। আপোনালোকে ভাত পানী খালেনে নাই জনাব। মোৰ ভাত পানী খাই বৈ আজৰি হৈ গ'লোঁ। খাই বৈ আজৰি হৈ বাচন চাচনো ধুই মেলি ক্লিয়াৰ হৈ লৈ তাৰপাছতে এয়া চাওক না, আমাৰ আগফালে যে একডোখৰ এই জেগাডোখৰ মানে কি জানেনে, মই ফটো উঠা মানে জেগাডোখৰ ইয়াতে মই একদম ধুনীয়াকৈ ফটোবোৰ উঠি পিনে আপলোড কৰি থাকোঁ। এয়া ছাইডতে কলগছ আছে, ফুলকেইজোপা বহুত ধুনীয়াকৈ ফুলি আছে দেখিছেনে। আৰু এজোপা ধুনীয়া ফল, মানে ফলৰ এজোপা ফুল ফুলি আছে, আপোনালোকক দেখাম বলক। বহুত ধুনীয়া আৰু একদম গোন্ধটো এয়া দেখিছেনে, একদম আমজোপা ইমান ধুনীয়াকৈ ফুলি আছে। যোৱা বছৰ নালাগিলে, প্ৰথমতে এবছৰ লাগিছিলে, এবছৰৰ সৈতে এতিয়া 3 বছৰ হ'ব। এইবাৰ মানে আম বহুত ফুলিছে জানেনে। আমাৰ ঘৰত বাৰু আম নায়েই, সেয়া ৰাস্তা মুখতে দুজোপা আছে, পিছফালে এজোপা আছে, তাকো নাই ফুলা সৰু, আৰু এজোপা আছে মাজতে 2টা আম লাগিছিলে, তাৰপাছৰ পৰা বুলি নলগা হৈ থাকিলে। আৰু এইবাৰ মানে কি হৈছে, হেৰি লগা নাই, ইমান বেছিকৈ ফুলা নাই। এইবোৰ কি বুলি কয়, কঁঠাল। এনে কঁঠাল আগতে ইমান বেছি কৰি কিনে লাগে, এবাৰ কঁঠাল নাই। এইবাৰ বেছিকৈ ফুলিছে, আমেই ফুলিছে। চবৰে তেনেকুৱাই দেখিছোঁ, অকল আমাৰ বুলিয়ে নহয়, বহুতৰে তেনেকৈ এবাৰ মানে আম বহুত। এয়া ভেবেলি লতা আৰু নৰসিংহ, এয়া আজি ৰেচিপি বনাম, একদম আপোনালোককো দেখুৱাম দেই কিহেৰে সৈতে বনাম। এয়া মায়ে ধুনীয়াকৈ ধুই মেলি লৈছে। দুপৰীয়া টাইমত অথনিতে ভাত পানী খাই বৈ আজৰি হ'লোঁ। এতিয়া 2:30 বাজিলে, তাকে অকণমান কিবা খাবলৈ মন গ'ল, সেইটো কাৰণে বোলো এয়া চাহকে বনাই লৈছোঁ। মায়ে চিঙৰা আনিছিলে, এই দেখিছেনে নাই, মাৰ খোৱা যোগাৰ কেনেকুৱা, একদম পূৰা মগ। আৰু মই হ'লে কাপত চাহ খাবলৈ বেয়া পাওঁ, সেইটো কাৰণে একদম ধুনীয়াকৈ দেউতাতে মোলৈ গিলাচতে লৈছোঁ। এইফালে ৰেচিপিখনৰ কাৰণে ধুনীয়াকৈ দেখিছে নহয়, কেঁচা জলকীয়া আৰু লগত এইফালে এতিয়া ধুনীয়াকৈ কেৰাহীত তেল দি ল'লে, তাৰপাছতে পাঁচফোৰণ কেইটামান দি দিছে। যিহেতুকে পাঁচফোৰণ দিলে মানে খাবলৈ অকণমান যিকোনো চব্জিয়ে ভাল লাগে নহয় জানো। আৰু সেয়া এতিয়া তাৰপাছতে পাঁচফোৰণ দিয়াৰ পাছত ধুনীয়াকৈ পিঁয়াজ জলকীয়াখিনি কাটি থৈছে। তাৰপাছতে যেতিয়া পাঁচফোৰণখিনি ধুনীয়াকৈ হৈ গ'ল, আৰু তাৰপাছতে সেয়া পিঁয়াজ জলকীয়া দি দিছে। পিঁয়াজ জলকীয়া দিয়াৰ পাছত তেতিয়া ধুনীয়াকৈ ভাজি ল'ব। যিহেতুকে নৰসিংহ আৰু ভেবেলী লতাৰ লগত মানে ধুনীয়াকৈ ইয়াক খুন্দি থৈ পিনে, তাৰপৰা ৰস উলিয়াই পিনে আলুৰ লগত জোল বনাম মাছেৰে দি পিনে। সেই গতিকে আলুখিনি সিজাই থোৱা আছিলে, তাৰপাছত এতিয়া আলুখিনি ধুনীয়াকৈ ভাজি থকা হৈছে। আলুখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পিছতে তাৰপাছতে যিখিনি খুন্দি থোৱা আছিলে, নৰসিংহ আৰু ভেবেলী লতাৰ যিখিনি ৰস উলিয়াই থোৱা আছিলে, সেইখিনি ধুনীয়াকৈ ইয়াতে ঢালি দিয়া হ'ব। আলুখিনি আগতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এইফালে যিহেতুকে মাছখিনি আগতে মই ভাজি থৈছিলোঁ, তাৰপাছতে এতিয়া ধুনীয়াকৈ চব্জিখিনি যেতিয়া উতলি গ'ল, উতলি যোৱাৰ পিছতে এয়া দেখিছে নহয়, মাছখিনি তাতেই দি দিলোঁ। আৰু নৰসিংহ ভেবেলী লতা এনেও বহুত ভাল, মানে পেটৰ কাৰণে উপকাৰী হয়, সকলোৱে জানে। আৰু আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, এবাৰ বনাই খাব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।